উন্মোচন হল স্মৃতি গ্ৰন্থ প্ৰভাতী। কটন বিশ্ববিদ্যালয় এলামনাই ভৱনত উন্মোচন কৰা হল স্মৃতি গ্ৰন্থখন। প্ৰভাতীৰ জৰিয়তে প্ৰতিফলন মিচিং সমাজৰ আত্মপৰিচয়ৰ গৌৰৱময় ইতিহাস। কটন বিশ্ববিদ্যালয় কটন এলামনাই ভৱনত মিচিং সমাজৰ চহকী ঐতিহ্য সংস্কৃতি আৰু আত্মপৰিচয়ৰ গৌৰৱময় প্ৰতিফলন হিচাপে উন্মোচন কৰা হল এখনি স্মৃতি গ্ৰন্থ প্ৰভাতী। গুৱাহাটীত টেমাৰ চামুগুৰীয়া মিচিং সমাজৰ উদ্যোগত অনুষ্ঠিত এই বৰ্ণাঢ্য উন্মোচনী সভাত উপস্থিত থাকে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, সাহিত্যপ্ৰেমী, বুদ্ধিজীৱী আৰু সমাজৰ গণ্যমান্য লোকসকল। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট লেখক পিটাৰ পেগু, বানে কেবাঙৰ প্ৰাক্তন সভাপতি বন্ধুৰাম পাৱেগাম, দেউৰী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ খৰানন দেউৰী, গুৱাহাটী টেমাৰ চামুগুৰীয়া মিচিং সমাজৰ কাৰ্যকৰী সভাপতি হেমচন্দ্ৰ মিৰি, সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ মিলি, কোষাধ্যক্ষ চেনিৰাম পাৱেকে ধৰি বহু কেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে। প্ৰভাতী গ্ৰন্থ উন্মোচনৰ জৰিয়তে পুনৰ উজাগৰ হল মিচিং সমাজৰ চহকী ইতিহাস, সংস্কৃতি, স্বাভিমান আৰু ঐক্যৰ শক্তিশালী বাৰ্তা। আজি আমাৰ যিটো অনুষ্ঠান হৈছে ইয়াতে, সেই অনুষ্ঠানটো হৈছে স্মৃতি গ্ৰন্থ উন্মোচনী অনুষ্ঠান। আমি বহুত দিনৰ পৰা চেষ্টা কৰি এখন স্মৃতি গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াইছিলোঁ। সেই স্মৃতি গ্ৰন্থখনিৰ নাম হৈছে টেমা চামুগুৰীয়া প্ৰভাতী। ইয়াতে আমাৰ সমাজৰ যিখিনি ৰীতি নীতি, নিয়ম কানুন, ধৰ্মীয় এই সকলোবিলাক মানে ইয়াতে সন্নিৱিষ্ট আছে। আৰু যিসকলে এই স্মৃতি গ্ৰন্থখনি পঢ়িব, তেওঁলোকে টেমা চামুগুৰীয়া মিচিংসকলৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু বহুত দিনৰ প্ৰচেষ্টাৰ ফলতে আমি এইখন উলিয়াবলৈ সক্ষম হৈছোঁ। আজি বহুখিনি মানুহ ইয়াত আহিছে, তেওঁলোকেও সহায় সহযোগিতা কৰিছে আৰু বহুতখিনিয়ে আমাক আৰ্থিকভাৱে সহায় সহযোগিতা কৰিছে আৰু লিখনিও দিছে। গতিকে এই চেগতে মই তেখেতসকললৈ আমাৰ সমাজৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। চামুগুৰীয়া স্মৃতি গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি মই বহুত ভাল পালোঁ আৰু ভাবোঁ যে এই স্মৃতি গ্ৰন্থখনিয়ে ভৱিষ্যত প্ৰজন্মক টেমাৰ চামুগুৰীয়া মিচিং জনগোষ্ঠীৰ ওপৰত এটা সম্যক জ্ঞান দিব আৰু ভৱিষ্যতে যিবিলাক মানুহে তেওঁলোকৰ বিষয়ে জানিব বিচাৰে, এই স্মৃতি গ্ৰন্থখিনিয়ে তেওঁলোকক এই সমল দিব আৰু জ্ঞানৰ সমল দিব। আৰু ভাবোঁ যে এইখনো আমাৰ অসমীয়া সমাজৰ বাবে এখন ডাঙৰ স্মৃতি গ্ৰন্থ হিচাপে পৰিগণিত হ'ব। নিউজ টেক্স ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।